সমষ্টিত খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু 21খন গাঁও পঞ্চায়তৰ ভিতৰত ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে 8খন গাঁও পঞ্চায়তত মিত্ৰ দলৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ বাবে নিৰ্বাচিত হৈছে। ইয়াত যেনিয়ে যাওঁ ৰাইজৰ যি বিপুল সঁহাৰি, এই সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে। যোৱা 23 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰুপথাৰলৈ আহোঁতেও 20,000তকৈ অধিক লোক সমবেত হৈছিল আৰু আজিৰ তাৰিখলৈকে আমি যিটো দেখিছোঁ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা গম পাইছোঁ যে এখন সভা অনুষ্ঠিত কৰিবৰ বাবেও কংগ্ৰেছ দল, ৰাইজৰ দল, জাতীয় পৰিষদ বা আম আদমি পাৰ্টি কোনো বিৰোধী দলে বা কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী কাৰ্যালয়ৰ পৰা অনুমতি বিচাৰি আবেদন কৰা নাই। তাৰমানে মই আচৰিত হৈছোঁ, য'ত এগৰাকী প্ৰাক্তন বিধায়িকা আছিলে, তেওঁ যোৱাবাৰ ইয়াত সাংসদো প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তেওঁলোকে এই সমষ্টিটো একেবাৰে এৰি হৰা জিকা আছেই, তেওঁলোক হাৰিব নিশ্চিত, কিন্তু মই ভাবিছিলোঁ তেওঁলোকে এটলিষ্ট আহি ইয়াতে দুই এখন সভা কৰিব, প্ৰতিদ্বন্দ্বিতাৰ কাৰণে সাজু হ'ব, কিন্তু নিৰ্বাচনত কেণ্ডিডেটো নিদিলে, আজিলৈকে এখন সভাও কংগ্ৰেছ দলে অনুষ্ঠিত কৰিব নোৱাৰিলে। গতিকে এই সমষ্টিটোত বিজয়ৰ ব্যৱধান বৃদ্ধি কৰাটোহে আমাৰ লক্ষ্য। বিজয় অলৰেডি নিশ্চিত হৈছে। চাওক, সৰুপথাৰ সমষ্টি আজিৰ তাৰিখত বিজেপি দলৰ দুৰ্গ। কংগ্ৰেছৰ ভিতৰুৱা চৰাৰ খবৰ লৈ মইনো কিয় অদৰকাৰী কথাত সোমাই থাকোঁ। তেওঁলোকৰ দুটাই ফৈদ থাকক, 10টাই ফৈদ থাকক, সদায় ভাল কথা পাতিব লাগে, বেয়া কথাবোৰ নুসুধিবচোন। কংগ্ৰেছ মানে বেয়া, তেওঁলোকৰ কথা সোধে কিয়?